আমিনগাঁৱত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীক জনালে সম্বৰ্ধনা। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীৰ কণ্ঠত সুৰীয়া গীত। সহপাঠী শিক্ষাৰ্থীৰ সন্মুখত সুকণ্ঠী শিল্পী খগেন মহন্তৰ গীত। আমিনগাঁৱৰ অম্লানজ্যোতি কলিতাৰ গীতত আপ্লুত সহপাঠী শিক্ষাৰ্থী শিক্ষক। এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত 5টা বিষয়ত লেটাৰ মাৰ্ক লৈ 83% নম্বৰেৰে অম্লানজ্যোতি কলিতা উত্তীৰ্ণ হৈছে। আজি আমিনগাঁৱৰ সামাজিক সাংস্কৃতিক উত্তৰণ সংস্থা বৃহত্তৰ আমিনগাঁও গণমঞ্চৰ উদ্যোগত 27গৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীক জনোৱা হয় সম্বৰ্ধনা। আৰু এই অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে অম্লানৰ গীতে। শিক্ষা বাণিজ্যিকৰণে শিক্ষাৰ্থীৰ মানৱতাবোধ নীতিবোধৰ হেৰুৱাই আহিছে নেকি, যি কথাৰ ইংগিত দিলে শৰাইঘাট হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰীয়ে। পংকজ নাথৰ ৰিপৰ্ট, ৰাইজৰ বাৰ্তা। অকল নাভাবিবা চৰকাৰে চাকৰি দিব, আমি চাকৰি পাম, এইখিনি পঢ়িলে চাকৰি পাম, কেতিয়াও নাভাবিবা। চাকৰিৰ কথা পাতি নিজে চাকৰি উলিয়াব লাগিব। আমি এইটো মনত স্থিৰ কৰক, হায়াৰ ছেকেণ্ডেৰীত মই 2 গুণ দি যাম। সেইটোহে চিন্তা কৰক। সরকার মঞ্চত মঞ্চৰ সন্মুখত বহি থকা আচলতে এটা কথা ভাল, এই শব্দটো ভালে ৰাখিবলৈ বহুত কষ্ট কৰিব লাগে। প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়ি গ'ল। আমি যোৱাবেলিও এই স্কুলতে আমি কৰিছিলোঁ, এইবাৰ ইয়াত কৰিছোঁ। কিন্তু দুখ আৰু পৰিতাপৰ বিষয়, মই আজি ক'বলৈ, মই এজন আপোনালোকৰ মাজৰে সমাজৰ সাধাৰণ ব্যক্তি। ভাল ছোৱালী সেইটো নহয়, ফাৰ্ষ্ট ডিভিজন পোৱাটো বিৰাট এটা দায়িত্ব। পোৱাৰ পিছত তোমাৰ এটা বিৰাট দায়িত্ব আহিব যে মই মোৰ এইটো মানে ৰক্ষা কৰি যাব লাগিব। কেনেকৈ মই মুখ দেখাব লাগিব? নেক্সট পৰীক্ষাত যদি লগে লগে থাৰ্ড ডিভিজন হৈ যায়, চবে ক'ব আৰে এই ল'ৰাটো দেখোন মেট্ৰিকত ইমান ভাল কৰিছে, এতিয়া কি হ'ব? প্ৰতিশ্ৰুতিৰ বন্দী মানুহবিলাকে বিধ চাই থাকিব তোমালোকক। কিন্তু মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন আছিল, 95% আছিল, 85% আছিল। এতিয়া কি হ'ল? হায়াৰ ছেকেণ্ডেৰীত মুখ দেখা চালে, কিহৰ কাৰণে খালে? সেইকাৰণে মই কৈছোঁ ভাল ভাল শব্দটো ভালে ৰাখিবলৈ বহুত পৰিশ্ৰম কৰিব লাগিব। বাণিজ্যিকৰণ হৈছে, আৰু এই শিক্ষাৰ বাণিজ্যিকৰণৰ ফলত শিক্ষাৰ্থীসকলৰ মানৱতাবোধ নীতিবোধ আঁতৰি গৈছে নেকি বাৰু? হয়, এতিয়া মোৰ মতে আগতে যিটো মানে মানৱিকতা নীতিবোধ, তাৰপিছত সমান সমাজৰ মানে কিছুমান অৱনতি ঘটিছে ঠিকেই, আৰু শিক্ষাটো এতিয়া খুব বাণিজ্যিক হৈ পৰিছে। এইটো আমি নিবিচাৰোঁ। আমি বিচাৰিছোঁ যে ছাত্ৰ ছাত্ৰীৰ ভিতৰত আগৰ দৰে মানৱিকতা বোধটো জগাই তোলাটো আমাৰ নিশ্চয় প্ৰয়োজন। আৰু এই ফালে আমাৰ চবৰে মানে কৰ্তব্য আছে, ল'ৰা ছোৱালীক ঠিকমতে শিক্ষা প্ৰদান কৰা, যাতে মানৱিকতাটো সিহঁতে মানে মূল্যটো বুজি পায়। দেখা গৈছে যে আজিকালি যিকোনো পৰীক্ষাতে প্ৰশ্ন কাকতৰ খেলি মেলিকে ধৰি বিভিন্ন খেলি মেলি হয়। শিক্ষাৰ্থীসকলক ক্ষতি কৰিছে নেকি এই কথাটো? ক্ষতি কৰিছে বাৰু, কাৰণ সিহঁতে মানে পৰীক্ষাৰ যিটো মূল্য বা পৰীক্ষাৰ যিটো ষ্টেণ্ডাৰ্ড আমাৰ মানে ৰাখিব লাগে, সেই মূল্যটো অধপতন হৈছে ঠিকেই। আৰু কুৱেশ্যন লিক হোৱাটো মানে একেবাৰেই বাঞ্ছনীয় নহয়। এইটো কি কৰে, আমাৰ ৰিজাল্টত বহুত ক্ষতি কৰে।